হেল্ল' ষ্টুডেণ্টছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ তোমালোকৰ এইচএছ ছেকেণ্ড ইয়াৰ এডুকেশ্যন ছাবজেক্টৰ চেপ্টাৰ 2। আৰু ইয়াৰ আগতে মই তোমালোকক জনাই দিওঁ যে এডুকেশ্যন চেপ্টাৰ 1 ইতিমধ্যে আলোচনা কৰা হৈছে। তোমালোকে লিংকত ক্লিক কৰি সেইটো চাব পাৰা। এতিয়া আমি আৰম্ভ কৰিম চেপ্টাৰ 2 অগতানুগতিক শিক্ষা। চেপ্টাৰটোৰ নামে তোমালোকে চাব পাৰিছে যে অগতানুগতিক শিক্ষা, আৰু ইয়াক ইংলিছত কোৱা হয় নন ফৰ্মেল এডুকেশ্যন। তাৰপিছতে চাবা যে ইয়াতে যিহেতু চেপ্টাৰৰ নামটোৱে দিয়া আছে অগতানুগতিক শিক্ষা, প্ৰথমে আমি বুজি পাব লাগিব যে অগতানুগতিক শিক্ষা মানে কি। এতিয়া চোৱা, অগতানুগতিক শিক্ষা মানে হৈছে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত, অৰ্থাৎ আনুষ্ঠানিক শিক্ষা মানে কি এইটো তোমালোকে প্ৰথমে বুজি পাব লাগিব। লাহে লাহে আমি যেতিয়া আলোচনা কৰিম তেতিয়া তোমালোকে ধৰিব পাৰিবা যে অগতানুগতিক শিক্ষা মানে কি। অগতানুগতিক শিক্ষা মানে হৈছে, শ্বৰ্টকৈ কৈ দিছোঁ, পিছত আমি আকৌ এইটো ভিডিঅ'তে আলোচনা কৰিম যে অগতানুগতিক শিক্ষা হৈছে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বোলে। তাৰপিছতে ইয়াতে প্ৰস্তাৱনা তোমালোকে চাব পাৰিছা যে বৰ্তমান বিশ্বত আমি 3 প্ৰকাৰৰ বিস্ফোৰণৰ সন্মুখীন হ'ব লগা হৈছে। এইটো পৰীক্ষাত কেতিয়াবা আহে, 3 প্ৰকাৰৰ বিস্ফোৰণ কি কি। তেনেহ'লে তোমালোকে লিখিব লাগিব যে জনসংখ্যাৰ বিস্ফোৰণ, জ্ঞানৰ বিস্ফোৰণ। প্ৰথমে তোমালোকে লিখিবা কি যে জনসংখ্যাৰ বিস্ফোৰণ, জ্ঞানৰ বিস্ফোৰণ আৰু আশা আকাংক্ষাৰ বিস্ফোৰণ। এই বিস্ফোৰণসমূহৰ প্ৰত্যক্ষ প্ৰভাৱ শিক্ষাৰ ক্ষেত্ৰত পৰিলক্ষিত হয়। জনসংখ্যা অত্যাধিক বৃদ্ধিৰ ফলত শিক্ষাৰ সা সুবিধাসমূহ বৃদ্ধি কৰা স্বত্তেও এক বৃহৎ সংখ্যক লোকে আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব লগা হৈছে। আনুষ্ঠানিক শিক্ষা মানে হৈছে তোমালোকে যিটো শিক্ষা বৰ্তমান গ্ৰহণ কৰি আছা, অৰ্থাৎ তোমালোকে বিদ্যালয়ত গৈ আছা, বিদ্যালয়ৰ পৰা আহি আছা, এইটো কি শিক্ষা লৈছে? আনুষ্ঠানিক শিক্ষা। আৰু এই আনুষ্ঠানিক শিক্ষা কিন্তু তোমালোকৰ মাজেৰে বহুতো ফ্ৰেণ্ডে কিন্তু সৰুৰে যিবিলাক সৰু থাকেতে ধৰি লোৱা 6 বছৰ বা 7 বছৰ বয়সত যিবিলাক ফ্ৰেণ্ড আছিলে তেওঁলোকে বহুতে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব পৰা নাই। তেওঁলোকে হয়তো কাম কৰিবলৈ গৈছে আৰু তুমি পঢ়ি আছা, তেনেকুৱা ধৰণৰ কথা ইয়াতে উল্লেখ কৰা হৈছে। তাৰপিছতে চোৱা যে অগতানুগতিক শিক্ষাৰ অৰ্থ। অগতানুগতিক শিক্ষাৰ অৰ্থ একেবাৰে মই কৈ দিছোঁ যে ইয়াৰ কাৰণে তোমালোকে এটা সংজ্ঞা চাব পাৰা যে জে.পি. নায়কে অগতানুগতিক শিক্ষাৰ সংজ্ঞা দাঙি ধৰি কৈছিল যে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। এইটো এটা সংজ্ঞা, গতিকে এইটো তোমালোকে মনত ৰাখি থৈ দিবা। তাৰপিছতে চাবা যে আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা, এই শিক্ষাৰ মাজত কিছু বৈশিষ্ট্য তোমালোকে লিখিব লাগিব, সেইবিলাক মনত ৰাখিবা। ইয়াতে 1 নম্বৰটো চাবা যে আনুষ্ঠানিক শিক্ষাৰ এক নিৰ্ধাৰিত সময়সীমা আছে, আনহাতে অগতানুগতিক শিক্ষা এক অৱৰোধিত প্ৰক্ৰিয়া। অৰ্থাৎ আনুষ্ঠানিক যিটো তোমালোকে শিক্ষা লাভ কৰি আছা বৰ্তমান, তোমালোকৰ বয়স হয় খুব বেছি যে 16 বছৰ, 17 বছৰ, 18 বছৰ, 19 বছৰৰ ভিতৰত হ'ব পাৰে। সেইকাৰণে তোমালোকে কি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব পাৰিবা। কিন্তু তোমালোকৰ যদি 40 বছৰ বা 50 বছৰ হয় তেতিয়া কিন্তু এই আনুষ্ঠানিক শিক্ষা তোমালোকে লাভ কৰিব নোৱাৰা। কিন্তু তোমালোকে কিন্তু 40-50 বছৰতো কিন্তু অগতানুগতিক শিক্ষা লাভ কৰিব পাৰা। অৰ্থাৎ ইয়াৰ পৰা আমি বুজি পালোঁ যে আনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা আছে, যিটো তোমালোকে গ্ৰহণ কৰি আছা এইটোত কি আছে? বয়সৰ সময়সীমা আছে। আনহাতে অগতানুগতিক শিক্ষাৰ কিন্তু কোনো বয়সৰ সময়সীমা বা অগতানুগতিক শিক্ষাৰ এক অৱৰোধিত প্ৰক্ৰিয়া, ই সদায় চলি থাকে, সেইকাৰণে কোৱা হৈছে। ঠিক আছে। আৰু 2 নম্বৰটো চোৱা যে আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ সীমিত, আনহাতে অগতানুগতিক শিক্ষাৰ পৰিসৰ বহল। ইয়াত কোৱা হৈছে যে আনুষ্ঠানিক শিক্ষাৰ অৰ্থাৎ তোমালোকে যিটো শিক্ষা লাভ কৰি আছা সেইটো শিক্ষাৰ কি হৈছে? শিক্ষাৰ পৰিসৰ সীমিত। আনহাতে কি কৈছে যে অগতানুগতিক যিটো আনুষ্ঠানিক শিক্ষাৰ বাহিৰত অৱস্থিত সেইটো অগতানুগতিক, সেই শিক্ষাৰ পৰিসৰ কি? বহল। ঠিক আছে। তাৰপিছতে 3 নম্বৰটো চোৱা, আনুষ্ঠানিক শিক্ষা সাধাৰণ ধৰ্মী বা জেনেৰেল বুলি ক'ব পাৰা, সাধাৰণ। কিন্তু অগতানুগতিক শিক্ষা মূলত চাহিদা ভিত্তিক। ঠিক আছে। তাৰপিছত 4 নম্বৰটো দিয়া আছে যে আনুষ্ঠানিক শিক্ষাৰ নীতি নিয়মবোৰ অনমনীয়, আনহাতে অগতানুগতিক শিক্ষাৰ নীতি নিয়মবোৰ তুলনামূলকভাৱে নমনীয়। অৰ্থাৎ আনুষ্ঠানিক শিক্ষা তোমালোকে যিটো শিক্ষা লাভ কৰি আছা বৰ্তমান, তাক কি হৈছে? সেই শিক্ষাৰ নীতি নিয়মবোৰ অনমনীয়। আনহাতে অগতানুগতিক শিক্ষাৰ নীতি নিয়মবোৰ তুলনামূলকভাৱে কি কৰা হৈছে?
নমনীয়। সেইবিলাক কিছুমান নিয়ম যেতিয়া তোমালোকে অগতানুগতিক শিক্ষা লাভ কৰিবা তেতিয়া কিন্তু সেই নিয়মবোৰ নামানিলেও একো নহয়, সেই কথাটোৱে কৈছে। কিন্তু তোমালোকে আনুষ্ঠানিক শিক্ষাৰ কিছুমান নীতি আছে, যেনে তোমালোকে বিদ্যালয়ত পঢ়া শুনা কৰি থাকোঁতে 9টা বজাত বিদ্যালয় পাবই লাগিব। তাৰপিছত তোমালোকে হোমৱৰ্ক কৰিবই লাগিব, পঢ়া শুনা কৰিবই লাগিব, বিদ্যালয়ত নিয়মমতে উপস্থিত হ'বই লাগিব। এইটো এটা কি তোমালোকৰ নীতি নিয়ম। কিন্তু এই অগতানুগতিক শিক্ষাৰ কিন্তু এই নিয়মবোৰ নাই, তাকে ক'ব বিচাৰিছে। তাৰপিছতে 5 নম্বৰটো চাবা যে আনুষ্ঠানিক শিক্ষা শিক্ষানুষ্ঠানৰ 4 বেৰৰ মাজত সীমাবদ্ধ। অৰ্থাৎ আনুষ্ঠানিক শিক্ষা হৈছে কি 4 বেৰৰ মাজত সীমাবদ্ধ। আনহাতে অগতানুগতিক শিক্ষা বিদ্যালয়ৰ পৰিসীমাৰ দ্বাৰা সীমাবদ্ধ নহয়। অৰ্থাৎ ক'ব বিচাৰিছে ইয়াতে যে আনুষ্ঠানিক শিক্ষা বিদ্যালয়ৰ ভিতৰতে অৱস্থিত, কিন্তু অগতানুগতিক শিক্ষা কি বিদ্যালয়ৰ পৰিসীমাৰ দ্বাৰা সীমাবদ্ধ নহয়। অৰ্থাৎ বিদ্যালয়ৰ ভিতৰত নহয়, বিদ্যালয়ৰ বাহিৰত অৱস্থিত। সেইটো ইয়াতে ক'ব বিচাৰিছে। ঠিক আছে। তাৰপিছতে ইয়াতে দিয়া আছে অগতানুগতিক শিক্ষাৰ লক্ষ্য। চবৰে লক্ষ্য থাকে, কিন্তু এই অগতানুগতিক শিক্ষা যি বিদ্যালয়ৰ বাহিৰত যি শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাৰ মূল উদ্দেশ্যসমূহ কি কি? ইয়াতে চাওক, প্ৰথমে দিয়া আছে যে স্কুললৈ নোযোৱাকৈ থকা ল'ৰা ছোৱালীক শিক্ষাৰ সুবিধা প্ৰদান কৰি শিক্ষা সাৰ্বজনীন ৰূপ আগবঢ়োৱা। অৰ্থাৎ এই যি অগতানুগতিক শিক্ষা যি বিদ্যালয়ৰ বাহিৰত যি শিক্ষা ব্যৱস্থা এক প্ৰকাৰ শিক্ষা ব্যৱস্থা চলি আছে, এই শিক্ষা ব্যৱস্থাৰ মূল লক্ষ্যসমূহ কি? লক্ষ্যসমূহ এনেধৰণৰ যে স্কুললৈ নোযোৱা, অৰ্থাৎ কিছুমান ষ্টুডেণ্ট নহ'ব, কিছুমান ল'ৰা ছোৱালী আছে তেওঁলোকে কিন্তু বিদ্যালয়ত শাৰীৰিকভাৱে অক্ষম বা বিভিন্ন কাৰণত তেওঁলোকে হয়তো বিদ্যালয়ৰ যি শিক্ষা ব্যৱস্থা অৰ্থাৎ আনুষ্ঠানিক যি শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থা কিন্তু তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই। তেখেতৰ কাৰণে কি কৰা হৈছে? সেইকাৰণে তেখেতে যিহেতু বিদ্যালয়ত যাব পৰা নাই, তেওঁলোকে সেই আনুষ্ঠানিক শিক্ষা লাভ কৰিব পৰা নাই, আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ আছিলে। সেইবাবে কি কৰা হৈছে? তেওঁলোকৰ কাৰণে সুবিধা কৰি দিয়া হৈছে, যাতে এই বাদ পৰি যোৱাৰ পিছত, অৰ্থাৎ ধৰি লওক এজন ল'ৰা বা ছোৱালী যদি যেতিয়া 10 বছৰত বিদ্যালয় শিক্ষাৰ পৰা বঞ্চিত হ'ব, তেতিয়া তেওঁ কৰ্ম অভিজ্ঞতা লাভ কৰিব বা কৰ্ম কৰিব। কিন্তু সেই কৰ্ম লাভ কৰাৰ পিছত যেতিয়া তেওঁৰ 20 বছৰ বা 30 বছৰ হ'ব, তেতিয়া কিন্তু তেওঁ কি কৰিব নোৱাৰিব? আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব। তাৰ কাৰণে কিন্তু এই অগতানুগতিক শিক্ষাত অংশগ্ৰহণ কৰিব পাৰিব। সেইকাৰণে যাতে কোনো মানুহে যাতে অশিক্ষিত নহয়, সেই উদ্দেশ্যই কিন্তু এই অগতানুগতিক শিক্ষাৰ মূল লক্ষ্য। অৰ্থাৎ 10 বছৰত বা সৰুৰে পৰা যিবিলাক ধৰি লোৱা ল'ৰা ছোৱালীয়ে বিদ্যালয়ত যোৱা নাছিলে, তেওঁলোকে যাতে ডাঙৰ হ'লেও অগতানুগতিক শিক্ষা লাভ কৰিব পাৰে, যাতে শিক্ষা কমেও লাভ কৰিব পাৰে, তাৰ কাৰণে এক ব্যৱস্থা কৰা হৈছে। গতিকে অগতানুগতিক শিক্ষাৰ এয়াই এই লক্ষ্য যে স্কুললৈ থকা ল'ৰা ছোৱালীক শিক্ষাৰ সুবিধা প্ৰদান কৰি শিক্ষাক সাৰ্বজনীন ৰূপ আগবঢ়োৱা। ঠিক আছে। তাৰপিছত 2 নম্বৰটো চাবা যে সমগ্ৰ দেশৰ আঞ্চলিক, ৰাজ্যিক আৰু জাতীয় সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাসমূহৰ বিষয়ে সচেতন কৰি সেইবোৰ সমাধান বিচাৰিবলৈ ৰাইজক আগ্ৰহী কৰা। ইয়াতে কোৱা হৈছে যে এই যি অগতানুগতিক শিক্ষা, ইয়াৰ লক্ষ্যই কি? অগতানুগতিক শিক্ষাৰ লক্ষ্যই কি কৈছে যে সমগ্ৰ যি দেশ অৰ্থাৎ ভাৰতবৰ্ষৰ আঞ্চলিক, ৰাজ্যিক আৰু জাতীয় সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাসমূহৰ বিষয়ে সচেতন কৰি সেইবোৰৰ সমাধান বিচাৰিবলৈ ৰাইজক আগ্ৰহী কৰা। অসমৰ তথা ভাৰতবৰ্ষত যিবিলাক সমস্যা আছে, আৰ্থিকভাৱেই হওক, ৰাজনৈতিকভাৱে হওক, সামাজিকভাৱে হওক, সেইবোৰৰ সমস্যাসমূহ সমাধান কৰাৰ উদ্দেশ্যই কিন্তু অগতানুগতিক শিক্ষাৰ লক্ষ্য হৈ পৰিছে। তাৰপিছতে 3 নম্বৰটো কোৱা হৈছে যে স্থানীয় আৰু প্ৰয়োজন বোধে বাহিৰৰ সম্পদৰাজি ব্যৱহাৰ কৰি বিভিন্ন ব্যক্তিক নিয়োজিত ব্যক্তিসকল নিজ ব্যক্তি সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা বৃদ্ধি কৰা। তাৰপিছতে কোৱা হৈছে যে স্থানীয় আৰু প্ৰয়োজনবোধে বাহিৰৰ সম্পদৰাজি ব্যৱহাৰ কৰি বিভিন্ন বৃত্তিত নিয়োজিত ব্যক্তিসকলে নিজ ব্যক্তি সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা বৃদ্ধি কৰা। তাৰপিছত 4 নম্বৰটো চাবা যে জাতীয় আদৰ্শসমূহৰ প্ৰতি এক সুস্থ মনোভাৱ গঢ়ি দিবৰ বাবে বাঞ্ছিত ব্যক্তিগত আৰু সামাজিক অভ্যাস গঠনত সহায় কৰা। দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিবৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন কৌশলসমূহৰ আয়ত্তকৰণত সহায় কৰা। এইবিলাক কি আছিলে যে অগতানুগতিক শিক্ষাৰ মূল লক্ষ্যসমূহ। জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা আৰু ৰাষ্ট্ৰৰ বিকাশত উপযুক্ত সহযোগিতা আগবঢ়াব পৰাকৈ উপযুক্ত ব্যক্তি গঢ় দি তোলা। অৰ্থাৎ ধৰি লোৱা এজন ল'ৰা বা ছোৱালীজনীয়ে যেতিয়া
10 বছৰ বয়সত যেতিয়া পঢ়া শুনা বাদ দিব তেতিয়া কিন্তু তেওঁ যেতিয়া ডাঙৰ হ'ব তেতিয়া শিক্ষা কি তেওঁ কিন্তু জ্ঞান নাথাকিব তেওঁৰ সেইখিনি জ্ঞান নাই যে শিক্ষা বস্তু কি বা আমি সাধাৰণ নাগৰিক হিচাপে কিমানখিনি আমাৰ পাৱাৰ আছে কিমানখিনি আমাৰ দক্ষতা আছে ৰাজনৈতিক হিচাপত তেওঁ কিন্তু গম নাপাব সেইকাৰণে কি কৰা হৈছে এই অগতানুগতিক শিক্ষা তেওঁলোকে যাতে সামৰি ল'ব পাৰে আৰু অগতানুগতিক শিক্ষাত সামৰি লৈ তেওঁলোকে কি কৰিব তেওঁলোকক ব্যক্তিসকলক শিক্ষিত কৰি জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা লগতে ৰাষ্ট্ৰখনৰ তথা ভাৰতবৰ্ষৰ বিকাশত উপযুক্ত সহযোগিতা যাতে তেওঁলোকে আগবঢ়ায় সেই হিচাপত তেওঁলোকে কি কৰা হ'ব শিক্ষা গ্ৰহণ কৰাব লাগিব অৰ্থাৎ তেওঁলোকে কি কৰিব শিক্ষা প্ৰদান কৰিব অৰ্থাৎ সেই হিচাপতে শিক্ষা প্ৰদান কৰিব তাৰ পিছতে চাবা ইয়াতে অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্য প্ৰথমে দিয়া আছে চাবা যে শিক্ষা এক জীৱনব্যাপী প্ৰক্ৰিয়া অৰ্থাৎ শিক্ষা জীৱনটোৱে শিক্ষা জীৱনে যিমান দিনলৈকে জীয়াই আছা সিমান দিনলৈকে তোমালোকে কি কৰিব পাৰিবা শিক্ষা আহৰণ কৰিব পাৰিবা শিক্ষা গ্ৰহণ কৰিবা তুমি ইচ্ছা কৰিলেও গ্ৰহণ কৰিবা মুঠতে তুমি শিক্ষা পাবাই তুমি শিক্ষা যদি জীয়াই যদি আছা শিক্ষা পাবই লাগিব বা পাবাই শিক্ষা এক জীৱনজ্যোতি প্ৰক্ৰিয়া মানে শিক্ষা জীৱনতে চলি থাকে তুমি 60-70 ইয়াৰ্ছ জীয়াই থকা সেইখিনি সময়তে জন্মৰ পৰা শিক্ষা লাভ কৰি এদিন মৃত্যু হয় ঠিক আছে সেইকাৰণে কেতিয়াবা কোৱা হৈছে যে জন্মৰ পৰা মৃত্যুৰ আগলৈকে আহৰণ কৰা জ্ঞানকে শিক্ষা বোলে ঠিক আছে এইখিনি মনত ৰাখিবা তাৰপিছতে চোৱা যে এই ধাৰণাৰ ওপৰত ভিত্তি কৰি অগতানুগতিক শিক্ষাই গঢ় লৈ উঠিছে গতিকে এই শিক্ষাৰ বিস্তৃতি শিক্ষাৰ্থীৰ জীৱন ব্যপ্ত সকলৰ বাবে শিক্ষা অৰ্থাৎ এই যে মই ক'লো যে আনুষ্ঠানিক শিক্ষা বা অগতানুগতিক শিক্ষা আনুষ্ঠানিক শিক্ষাত কি কৰা হয় জেনেৰেলি অৰ্থাৎ তোমালোকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি আছা কিন্তু যিসকলে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব পৰা নাই তেওঁলোককো কিন্তু কি কৰা হৈছে অগতানুগতিক শিক্ষাৰ বাবে সুবিধা কৰি দিয়া হৈছে অৰ্থাৎ কি কৰা হৈছে ইয়াতে যাতে সমাজৰ সকলো বা দেশৰ সকলো বা ৰাজ্যৰ সকলো লোকেই যাতে শিক্ষিত হয় সেইকাৰণে ইয়াতে কোৱা হৈছে যে সকলোৰে বাবে শিক্ষা এই গণতান্ত্ৰিক আদৰ্শ ৰক্ষাৰ সুযোগ সুবিধাৰ পৰা বঞ্চিত লোকসকলে এই শিক্ষাৰ দ্বাৰা লাভৱান হ'ব পাৰে এই শিক্ষা ব্যৱস্থা সময় স্থান ব্যক্তি উপস্থিতি পাঠ্যক্ৰম মূল্যায়ন ইত্যাদি সকলো দিশৰ পৰা এক নমনীয় শিক্ষা ব্যৱস্থা অৰ্থাৎ ইয়াতে কোৱা হৈছে যে এই শিক্ষা ব্যৱস্থা তোমালোকৰ তুমি ধৰি লোৱা তোমাৰ ঘৰ অসমৰ ভিতৰত বিভিন্ন জিলা আছে এই জিলাসমূহতে তোমালোকৰ কি কৰা হ'ব শিক্ষা ব্যৱস্থাসমূহ প্ৰদান কৰা হ'ব অৰ্থাৎ ইয়াতে ক'ব বিচাৰিছে যে তোমালোকে যেহেতু আনুষ্ঠানিক শিক্ষা পঢ়ি আছা আৰু অগতানুগতিক শিক্ষা কিছুমানে পঢ়িব পৰা নাই সেইকাৰণে তেওঁলোকে যে বহুত দূৰণি ঠাইলৈ যাব লাগিব পঢ়া শুনাৰ বাবে তেনেকুৱা কিন্তু নাই নিজ ঘৰৰ ওচৰতেই তেওঁলোকে কি কৰিব শিক্ষাৰ ব্যৱস্থা কৰিব সেইটো ক'ব বিচাৰিছে যে শিক্ষা সময় ব্যৱস্থা স্থান লাভ ব্যক্তি উপস্থিতি পাঠ্যক্ৰম মূল্যায়ন ইত্যাদি সকলো দিশৰ পৰা এক নমনীয় মানে কি সহজ নমনীয় শিক্ষা ব্যৱস্থা তাৰপিছতে চাবা অগতানুগতিক শিক্ষা ব্যক্তি আৰু সমাজৰ চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা অগতানুগতিক শিক্ষা কি ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰে ব্যক্তি আৰু সমাজৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱস্থা চাহিদা ভিত্তিক শিক্ষা ব্যৱস্থা 5 নম্বৰটো চাবা শিক্ষা তাত্ত্বিক বিষয়সমূহতকৈ ব্যৱহাৰিক আৰু কাৰ্যকৰী বিষয়ৰ ওপৰত এই শিক্ষাত অধিক প্ৰাধান্য দিয়া হয় এই শিক্ষা ব্যৱস্থা এক মিতব্যয়ী শিক্ষা ব্যৱস্থা ঠিক আছে তাৰপিছত 7 নম্বৰটো চাবা অগতানুগতিক শিক্ষা ব্যৱস্থা পৰীক্ষা কেন্দ্ৰিক নহয় অৰ্থাৎ ইয়াত পৰীক্ষা আৱশ্যক নহয় অগতানুগতিক শিক্ষাত কিন্তু তোমালোকে চাবা পৰীক্ষাবিলাক আৱশ্যক নহয় মানে খুব বেছি প্ৰয়োজন নহয় বুলি ইয়াতে ক'ব বিচাৰিছে যে অগতানুগতিক শিক্ষা ব্যৱস্থা পৰীক্ষা কেন্দ্ৰিক নহয় তাৰপিছত 8 নম্বৰটো চাবা যে এই শিক্ষা স্বতঃস্ফূৰ্ত শিক্ষাৰ্থীসকলে নিজস্ব প্ৰয়োজন সাপেক্ষে এই শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী হয় অৰ্থাৎ তোমালোকে কি কৰিব লাগিব এই শিক্ষা ব্যৱস্থাত নিজে আগ্ৰহী হ'ব লাগিব নিজে আগ্ৰহী হৈ তেওঁলোকে কি কৰিব শিক্ষা আহৰণ কৰিব লাগিব তাৰপিছতে চাবা অগতানুগতিক শিক্ষাৰ গুৰুত্ব আছে হয়তো তোমালোকে জানা কি গুৰুত্ব থাকিব পাৰে মই ইয়াত আগতে আলোচনা কৰা ধৰণে তোমালোকে লিখিব পাৰা যে অগতানুগতিক শিক্ষাৰ গুৰুত্ব অপৰিসীম কিয়নো অগতানুগতিক শিক্ষাৰ গুৰুত্ব এনেধৰণৰ যে সমাজৰ সকলো শ্ৰেণীৰ লোকে শিক্ষিত হ'বলৈ ধৰিছে এই অগতানুগতিক শিক্ষাৰ ব্যৱস্থাৰ সহায়ত সেইকাৰণে গুৰুত্ব হৈ পৰিছে কাৰণ কোনোবাই শাৰীৰিকভাৱে অক্ষম তাৰপিছত ধৰি লওক আৰ্থিকভাৱে তেওঁলোকৰ টকা পইচা নাই
তেওঁলোকে কিন্তু আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হ'ব পাৰে। বিভিন্ন কাৰণতে আনুষ্ঠানিক শিক্ষাৰ পৰা তেওঁলোকে কি কৰিব পাৰে বঞ্চিত হ'ব পাৰে। কিন্তু এই বঞ্চিত হোৱা লোকসকলক বা বঞ্চিত হোৱা ল'ৰা ছোৱালীসকলক এই অগতানুগতিক শিক্ষাৰ মাধ্যমে কিন্তু শিক্ষিত কৰি তোলা হৈছে। গতিকে ইয়াৰ কাৰণে তেওঁলোকে শিক্ষা লাভ কৰিব পাৰিছে। শিক্ষা লাভ মানে কি তেওঁলোকে নিজৰ যি জীৱন সেই জীৱন কিন্তু ভালদৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। গতিকে তেওঁলোকৰ বাবে ই খুবেই গুৰুত্বপূৰ্ণ। প্ৰথমে চাবা তোমালোকে ১ নম্বৰটো এনেধৰণৰ দি আছে যে অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলোকে শৈক্ষিক আৰু অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিব পাৰে। অলপ আগতে আলোচনা কৰাৰ ধৰণে ইয়াতে লিখিছে যে অগতানুগতিক যি শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাত কি কৰা হৈছে অশিক্ষিত আৰু শিক্ষিত সকলোকে কি কৰা হৈছে শিক্ষিত অৰ্থাৎ শিক্ষাৰ যি প্ৰয়োজন পূৰণ কৰিব পাৰে। শিক্ষাৰ প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰিছে। লগতে অৰ্থনৈতিক প্ৰয়োজনত তেওঁলোকক কি কৰিব পাৰিছে পূৰণ কৰিব পাৰিছে। অৰ্থাৎ জীৱন নিৰ্বাহ কৰিব পাৰিছে সেইটো ক'ব বিচাৰিছে। তাৰপিছতে চাবা এই শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সাৰ্বজনীকৰণত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। অৰ্থাৎ ইয়াতে ক'ব বিচাৰিছে যে এই শিক্ষা ব্যৱস্থা যাতে সকলোৱে পায় আৰু সমাজৰ সকলোৱে যাতে শিক্ষিত হয় এইখিনি। তাৰপিছতে চাবা প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত এই অগতানুগতিক শিক্ষা একে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। অৰ্থাৎ কি কৰা হৈছে প্ৰাপ্তবয়স্ক অৰ্থাৎ তেওঁলোকে প্ৰাপ্তবয়স্ক তোমালোকে গমেই পোৱা মানে বয়স্ক হৈ যোৱা 18 বছৰ আই থিংক 18+ ইয়াৰৰ কোৱা হয়। ঠিক আছে কি কোৱা হৈছে যে প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত এই অগতানুগতিক শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াতে এইকাৰণে এই কথাটো উল্লেখ কৰা হৈছে কিয়নো যেতিয়া তোমালোকে চাবা যে 19 বা 18 ইয়াৰ্ছ তেওঁলোকে যেতিয়া হয় বা এজন ব্যক্তি যেতিয়া প্ৰায় বুঢ়াই বুলি আমি ক'ব পাৰোঁ খুব বয়সস্থ মানুহ বুলি ক'ব পাৰি তেতিয়া কিন্তু আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰে মানে শিক্ষা লাভ কৰিব নোৱাৰে। কিন্তু ইয়াতে কি কৰা হৈছে যে তেওঁলোকেও অগতানুগতিক শিক্ষাত অংশগ্ৰহণ কৰি শিক্ষা আহৰণ কৰিব পাৰে বা শিক্ষা গ্ৰহণ কৰিব পাৰে। সেইকাৰণে কি কোৱা হৈছে যে অগতানুগতিক শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সেইটোৱে ক'ব বিচাৰিছে। তাৰপিছতে চাবা এই যি শিক্ষা ব্যৱস্থা অগতানুগতিক শিক্ষা ব্যৱস্থা ই খুব কম খৰচী বুলি কোৱা হৈছে যে অগতানুগতিক শিক্ষা অধিক মিতব্যয়ী হোৱাৰ বাবে এই শিক্ষাৰ যোগেদি কম খৰচতে অধিক সংখ্যক শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰিব পৰা যায়। সেইবাবে ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহৰ চাহিদা পূৰণ কৰিব। অৰ্থাৎ ইয়াত কোৱা হৈছে যে এই যি শিক্ষা ব্যৱস্থা অগতানুগতিক শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থা কিন্তু খুবেই অধিক তাৰমানে কি ক'ব বিচাৰিছে যে কম খৰচতে তোমালোকে বা তেওঁলোকে কি কৰিব পাৰিব এই অগতানুগতিক শিক্ষা লাভ কৰিব পাৰিব সেইখিনি এইটো ক'ব বিচাৰিছে। তাৰপিছতে চাবা পত্ৰ বা ডাকযোগে শিক্ষা। পত্ৰ বা ডাকযোগে তোমালোকে জানা যাক আমি পোষ্ট বুলি ক'ব পাৰোঁ। পোষ্ট অফিচটো চিনি পোৱা তোমালোকৰ ঠিক তেনেকুৱা ধৰণে কোৱা হৈছে যে এনেকুৱা কিছুমান শিক্ষা ব্যৱস্থা আছে যে পত্ৰ মানে চিঠিৰ কথা কোৱা হৈছে। পত্ৰ বা ডাকযোগে মানে ডাকঘৰৰ কথা ক'ব পাৰা কিছুমান চিঠি দিয়া হয় আৰু চিঠিসমূহত ডাকঘৰত বা পত্ৰযোগে তোমালোকে লেটাৰ বুলি ভাবিব পাৰা তেনেকুৱা লেটাৰৰ জৰিয়তে কিন্তু শিক্ষা লাভ কৰা বহুতো আগৰ দিনত আমি দেখা পাইছিলোঁ। ঠিক তেনেকুৱা ইয়াতে কোৱা হৈছে ইয়াৰ বিষয়ে পৰীক্ষাত প্ৰশ্ন আহে যে পত্ৰযোগে শিক্ষা ধাৰণাটো প্ৰথম আইজাক পিটমেনে 1840 চনত শ্বৰ্টজেন কৰ্চৰ শিক্ষাৰ বাবে ব্যৱহাৰ কৰিছিল। এইটো তোমালোকে এইবাৰ পৰীক্ষাটো আহিছিল পত্ৰযোগে শিক্ষা ধাৰণাটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে। তাৰপিছত চাবা যে কিন্তু শিক্ষাৰ ক্ষেত্ৰত এই ধাৰণাটো এইটো শ্বৰ্টজেন কৰ্চৰ শিক্ষাৰ বাবে কিন্তু শিক্ষাৰ বাবে ডাইৰেক্টলি শিক্ষাৰ বাবে কি কৰা হৈছিলে এই ধাৰণাটো প্ৰথমে 1856 চনত জাৰ্মানীত আৰম্ভ হয়। প্ৰথমে ক'ত আৰম্ভ হৈছিল জাৰ্মানীত। তাৰপিছত ডাকযোগে ভাষা শিক্ষাৰ বাবে চাৰ্লিছ ট'চাইণ্ট নামৰ এজন ফৰাচী লোকে জাৰ্মানীত 1856 চনত প্ৰথম স্কুলখন স্থাপন কৰিছিল। ভাৰতবৰ্ষৰ ডাকযোগে শিক্ষা ব্যৱস্থা আৰম্ভ হয় 1962 চনত। এইটো তোমালোকে মনত ৰাখিবা যে ভাৰতবৰ্ষত কিমান চনত প্ৰথমে ডাকযোগে শিক্ষা ব্যৱস্থা প্ৰচলন কৰা হৈছিল। এইটো তোমালোকে কি লিখিবা 1962 চনত। তাৰপিছতে চাবা প্ৰথম দিল্লী বিশ্ববিদ্যালয় ডাকযোগে শিক্ষা আৰু অৱৈতনিক শিক্ষাৰ বাবে সঞ্চালয় খুলি এনে পাঠ্যক্ৰম আৰম্ভ কৰে। এইখিনি তোমালোকে মনত ৰাখিব পাৰা। এতিয়া আমি দূৰ শিক্ষাৰ বিষয়ে আলোচনা কৰিম। দূৰ শিক্ষা মানে হৈছে যি শিক্ষা ব্যৱস্থা আমি দূৰৰ পৰা গ্ৰহণ কৰোঁ অৰ্থাৎ যি শিক্ষা ব্যৱস্থা দূৰৰ পৰা আহৰণ কৰা হয় সেই শিক্ষা ব্যৱস্থাকে দূৰ শিক্ষা বুলি কোৱা হয়। কিন্তু ইয়াতে তোমালোকে সংজ্ঞা হিচাপত চাব পৰা সংজ্ঞা ইয়াতে বহুতকেইটা দিয়া আছে তোমালোকে চাই ল'বা। মূৰৰ সংজ্ঞা দিয়া আছে তাৰপিছত দহমেনৰ সংজ্ঞা দিয়া আছে এইবিলাক তোমালোকে চাই ল'বা ঠিক আছে।
তাৰপিছতে চাবা যে দৌৰ শিক্ষা মানে কি তুমি বৰ্তমান কি শিক্ষা লাভ কৰি আছা দৌৰ শিক্ষা লাভ কৰি আছা বৰ্তমান মোৰ পৰা মই ইউটিউবত ভিডিঅ' বনাইছোঁ তোমালোকে চাই আছা মোৰ ঘৰ ক'ত মই ক'ত থাকোঁ এইটো কিন্তু তোমালোকে ক'ব নোৱাৰিবা গতিকে মই দূৰত থাকোঁ যিহেতু তোমালোকে দূৰৰ পৰা শিক্ষা আহৰণ কৰি আছা সেই হিচাপত কি হ'ব এতিয়া যে দৌৰ শিক্ষাৰ এক মাধ্যম ঠিক আছে এইটো হ'ব দৌৰ শিক্ষাৰ এক মাধ্যম যেহেতু মই দূৰৰ পৰা শিক্ষা তোমালোকক দি আছোঁ আৰু তোমালোকে গ্ৰহণ কৰি আছা এইটো কি হ'ব দৌৰ শিক্ষাৰ এক মাধ্যম হ'ব ঠিক আছে আৰু এই যি দৌৰ শিক্ষা ব্যৱস্থাত তোমালোকে বিভিন্ন ধৰণৰ উন্নত কাৰিকৰী আহিলা ব্যৱহাৰ কৰা হয় সেইবোৰ হ'ল ছপা সামগ্ৰী মানে হৈছে লিখিত অৰ্থাৎ লেটাৰত যি লিখা হয় বা কাগজত যি লিখা হয় তাকে তোমালোকে থৈ দিব পাৰিছে ছপা সামগ্ৰী তাৰপিছত দূৰ সংযোগ আহিলা শ্ৰৱণদানৰ আহিলা কম্পিউটাৰ সম্প্ৰসাৰণ ইত্যাদি ঠিক আছে এনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থাত বিভিন্ন ধৰণৰ উন্নত কাৰিকৰী আহিলা ব্যৱহাৰ কৰা হয় আৰু এটা কথা তোমালোকে মনত ৰাখিবা যে এই যি দূৰ শিক্ষা ব্যৱস্থা তোমালোকে নিজৰ ওপৰত ধ্যান দিব লাগিব বা ইয়াতে তোমালোকে চাব পাৰিছা চোৱা ইয়াতে যে এইটো তোমালোকৰ এটা সংজ্ঞা আত্ম অধ্যয়নহে গুৰুত্বপূৰ্ণ দৌৰ শিক্ষা কাৰ্যকৰী কৰিবলৈ হ'লে আত্ম অধ্যয়নৰ প্ৰক্ৰিয়াক কাৰ্যকৰী কৰি তুলিব লাগিব অৰ্থাৎ তোমালোকে যেতিয়া দূৰৰ পৰা শিক্ষা লাভ কৰিবা যে চোৱা এতিয়া তোমালোকে ইউটিউবত ভিডিঅ' চাই শিক্ষা লাভ কৰিছা এতিয়া তুমি বিভিন্ন সময়ত চাব পাৰা এইটো হয় কিন্তু আকৌ কি কৰিব পাৰা তোমালোকে নাচাব পাৰা এতিয়া ভিডিঅ'টো এতিয়া কাটি দি তোমালোকে মোবাইলটো অফ কৰি থৈ দিব পাৰা কিন্তু তুমি ভিডিঅ'টো চাই আছা সেইটো তোমালোক কি তোমাৰ যি ব্ৰেইনটোত সোমাই লৈছে যে মই এডুকেশ্যন বিষয়টো ভালদৰে পঢ়িব লাগিব মই ভাল মাৰ্কছ ফাইনেল এক্সামত আনিব লাগিব সেই বিষয়ে তোমালোকে সেইকাৰণে কি কৰি আছা তোমালোকে আত্ম অধ্যয়ন অৰ্থাৎ আত্ম মানে কি নিজে অধ্যয়ন কৰিব লাগিব নিজে ইচ্ছা কৰি তোমালোকে দৌৰ শিক্ষাটো পঢ়িব লাগিব তোমালোকে এই ভিডিঅ' নাচাই তোমালোকে যাব পাৰা সেইটো তোমালোকৰ ইচ্ছা কিন্তু কি দৌৰ শিক্ষাই কি কয় যে দৌৰ শিক্ষাত আত্ম অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগিব অৰ্থাৎ নিজে ইচ্ছা কৰি তোমালোকে পঢ়িব লাগিব কাৰণ দৌৰ শিক্ষাত তোমাক কোনেও শিকাবলৈ নাযায় দৌৰ শিক্ষা পত্ৰযোগে হওক বা দৌৰ শিক্ষাই হওক দৌৰৰ পৰা যেতিয়া টেলিফোন যোগে বা মোবাইল যোগে কম্পিউটাৰ যোগে তুমি শিক্ষা লাভ কৰিবা তেতিয়া কিন্তু তোমাক ডাইৰেক্টলি টিচাৰেতো লগ নাপায় যে তুমি কিয় পঢ়া নাই এইটো কিয় কৰা নাই মই এতিয়া তোমাক ক'ম নেকি যে তুমি কিয় ভিডিঅ'টো চোৱা নাই তুমি এইটো কিয় লিখা নাই মই লিখিব দিছিলোঁ কিয় লিখা নাই এনেকৈ ক'ম নেকি গতিকে সেইকাৰণে কোৱা হৈছে যে আত্ম অধ্যয়নহে গুৰুত্বপূৰ্ণ অৰ্থাৎ তুমি নিজে অধ্যয়ন কৰিব লাগিব নিজে ইচ্ছা কৰিব লাগিব তুমি পঢ়িবলৈ শিক্ষা আহৰণ কৰিবলৈ নিজে ইচ্ছা কৰিব লাগিব সেইটোৱে কোৱা হৈছে এতিয়া আমি আলোচনা কৰিবলৈ লৈছোঁ মুক্ত শিক্ষা মানে কি অপেন এডুকেশ্যন অৰ্থাৎ মুক্ত শিক্ষা ব্যৱস্থা এনেকুৱা ধৰণৰ এই শিক্ষা ব্যৱস্থা য'ত আমি মুক্তভাৱে অৰ্থাৎ মুক্তভাৱে আমি কি কৰিব পাৰোঁ শিক্ষা আহৰণ বা গ্ৰহণ কৰিব পাৰোঁ ইয়াত কোনো ধৰণৰ বাধা নাই যেতিয়া তোমালোকে বিদ্যালয়ত বা আনুষ্ঠানিক শিক্ষা লাভ কৰিবা তেতিয়া তোমালোকে কি কৰা হ'ব বিদ্যালয়ত যেতিয়া শিক্ষা লাভ কৰিবা তেতিয়া টিচাৰৰ মতে থাকিব লাগিব তুমি সকলো সময়তে বাহিৰত বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিলে তোমাৰ ইচ্ছামতে তুমি বাহিৰত আহিব নোৱাৰিবা তোমাৰ ইচ্ছামতে তুমি বিদ্যালয়ত সোমাব নোৱাৰিবা 10টা বজাত বিদ্যালয়ত সোমাব নোৱাৰিবা 9টাত যাব লাগিব আকৌ যেতিয়া ছুটি হ'ব তেতিয়াহে আহিব পাৰিবা কিছুমান নিয়ম আছে যেনে পৰীক্ষাত পাছ কৰিব লাগিব পৰীক্ষাৰ ফিজ দিব লাগিব চাৰ্টিফিকেট পাবা এই এনেকুৱা ধৰণৰ কি বিদ্যালয়ৰ নিয়ম কিন্তু এই যে মুক্ত শিক্ষা ব্যৱস্থাটো এই শিক্ষা ব্যৱস্থাত কি কৰা হয় কিছুমান নিয়ম আছে আৰু এই নিয়মসমূহ তোমালোকে নামানিলেও হয় অৰ্থাৎ তোমালোকে কি কৰিব পাৰা মুক্তভাৱে অপেনলি তোমাৰ যি ইচ্ছা তাকে কৰিব পাৰা মুক্তভাৱে তুমি কি কৰিব পাৰা এই শিক্ষা ব্যৱস্থাটো গ্ৰহণ কৰিব পাৰা এইখিনি প্ৰথমে আমি নামটো চাই গম পাওঁ মুক্ত মানে অপেনলি আমি কি কৰিব পাৰোঁ শিক্ষা ব্যৱস্থাটো গ্ৰহণ কৰিব পাৰোঁ আৰু ইয়াৰ কি আছে মুক্ত শিক্ষাৰ কিছুমান লক্ষ্য আছে সেই লক্ষ্যসমূহৰ বিষয়ে আলোচনা কৰিম এক নম্বৰটো কোৱা হৈছে যে দেশ এখনৰ সকলো পৰ্যায়ৰ নাগৰিকে যাতে সমান পৰিমাণে শিক্ষা লাভৰ সুযোগ পায় তাক কাৰ্যকৰী কৰা অৰ্থাৎ মুক্ত শিক্ষাৰ লক্ষ্যসমূহ এনেধৰণৰ যে দেশৰ সকলো পৰ্যায়ৰ নাগৰিকে দুখীয়া হওক ধনী হওক সকলো নাগৰিকে যাতে কি কৰে এই মুক্ত শিক্ষা লাভ কৰিব পাৰে এই মুক্ত শিক্ষা লাভ কৰিব পাৰে এই মুক্ত শিক্ষাৰ আন এক বৈশিষ্ট্য তোমালোকে বা গুৰুত্ব আছে এটা চাবা যে তোমালোকে হয়তো বিভিন্ন তোমালোকৰ পৰিয়ালৰ ভিতৰতে হ'ব পাৰে তোমালোকৰ দাদা হ'ব পাৰে বা তোমালোকৰ মানে ফেমিলিৰ মানুহ হ'ব পাৰে যে কোনোবাই কাম কৰি আছে বা চাকৰিয়ে কৰিছে কিবা কামেই কৰি আছে তেওঁলোকে কিন্তু বিএ পঢ়ি আছে বা বিএসসি পঢ়ি আছে ঠিক আছে এনেকুৱা ধৰণৰ কথা আমি শুনা পাওঁ কিন্তু এনেকুৱা ধৰণৰ কথা কি কোৱা হয় মুক্ত শিক্ষা কোৱা হয় অৰ্থাৎ অপেন এডুকেশ্যন
য'ত তোমালোকে কি কৰিব নালাগে, তোমাৰ ইচ্ছামতে তুমি বিদ্যালয় মাত্ৰ পৰীক্ষাহে দিব লাগে আৰু তাৰপিছত কলেজত তোমালোকে মন মতে যাব পাৰা বা মুক্ত শিক্ষা তোমালোকে নিজৰ ইচ্ছামতে লাভ কৰিব পাৰা। সেইকাৰণে তেওঁলোকে কি কৰে, নিজৰ কৰ্মত ব্যস্ত থকাৰ লগতে শিক্ষা আহৰণ কৰে। সেইকাৰণে তেনে কৰাৰ ক্ষেত্ৰত কি হয়, দেশৰ সকলো লোকেই কি কৰিব পাৰে, শিক্ষা আহৰণ কৰিব পাৰে। তাৰপিছত 2 নম্বৰটো চাবা, শিক্ষা আৰু ব্যক্তিৰ মাজত সমন্বয় সাধন কৰি শিক্ষাক জীৱনধাৰা প্ৰক্ৰিয়া হিচাপে পৰিগণিত কৰাৰ ব্যৱস্থা কৰা। একে কথাই মই কৈছোঁ যে কৰ্মত এজন ব্যক্তি যেতিয়া লাগি থাকিব বা কৰ্মত যদি এজন ব্যক্তি যেতিয়া ব্যস্ত থাকিব, তেতিয়া ইয়াৰ লগে লগে তেওঁ কি কৰি আছে, শিক্ষা গ্ৰহণ কৰি আছে। গতিকে যিমান দিনলৈকে কাম কৰি থাকিব তেওঁ কিন্তু শিক্ষাও আহৰণ কৰিব পাৰে। বহুতো এনেকুৱা ব্যক্তি আমি দেখা পাওঁ। গতিকে জীৱনজোৰা শিক্ষা বুলি আমি ক'ব পাৰিম। তাৰপিছতে চোৱা 3 নম্বৰটো অৱনীত প্ৰক্ৰিয়াৰে শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা আৰু শিক্ষা লাভৰ সুযোগ নোপোৱাসকলক শিক্ষাৰ সুবিধা দিয়া। একে ধৰণৰ অলপ আগতে আলোচনা কৰাৰ ধৰণে, অৰ্থাৎ ইয়াতে কোৱা হৈছে যে অৱনীত প্ৰক্ৰিয়াৰ শিক্ষা লাভৰ পৰা বঞ্চিত, অৰ্থাৎ নিয়মিতভাৱে যি শিক্ষা ব্যৱস্থা পাব লাগিছিল এজন ব্যক্তিয়ে, সেই শিক্ষা ব্যৱস্থা কিন্তু বহুতে নাপায়। বহুতে নোপোৱাৰ ফলত তেওঁলোকে কি কৰিব পাৰে, এই মুক্ত শিক্ষাত তেওঁলোকে অংশগ্ৰহণ কৰি শিক্ষা লাভ কৰিব পাৰে। তাৰপিছত অৰ্থ শিক্ষিত অৱস্থাতে কৰ্মত নিয়োগ হোৱা ব্যক্তিসকলক আঁঠুৱাৰী শিক্ষাখিনি সম্পন্ন কৰাৰ সুযোগ দান কৰা। অৰ্থাৎ কোনোবাই মেট্ৰিক পাছ কৰে, কোনোবাই 8 পাছ কৰে, তেওঁলোকৰ কাৰণে আঁঠুৱা বা অৰ্থ শিক্ষিত হয়, অৰ্থাৎ আঁঠুৱা হৈ ৰয়। শিক্ষা ব্যৱস্থাটো তেওঁলোকে সম্পূৰ্ণ লাভ কৰিব নোৱাৰে। তেওঁলোকৰ কাৰণে কি কৰা হ'ব, তেওঁলোকে ইচ্ছা কৰিলে কিন্তু এই মুক্ত শিক্ষা ব্যৱস্থাত অংশগ্ৰহণ কৰি শিক্ষা লাভ কৰিব পাৰে। শিক্ষা লাভ কৰা হয় তেওঁলোকক, বা শিক্ষা তেওঁলোকক কি কৰা হয়, প্ৰদান কৰা হয়। এইবিলাক কি হয়, মুক্ত শিক্ষাৰ মূল লক্ষ্যসমূহ। তাৰপিছতে চাবা, তাৰপিছতে 9 নম্বৰলৈ আগবাঢ়িছোঁ যে জাতীয় জীৱনৰ উন্নতি আৰু সফলতা অনাৰ বাবে শিক্ষা প্ৰয়োগ বাস্তৱমুখী কৰি তোলা। এজন ব্যক্তি কি কৰে, তেওঁ যদি শিক্ষা লাভ কৰিব, এজন অশিক্ষিত লোকে যেতিয়া মুক্ত শিক্ষাৰ সহায়ত শিক্ষা লাভ কৰিব পাৰিব, তেওঁ কিন্তু নিজৰ ফলখিনি ধৰিব পাৰিব যে মই আনুষ্ঠানিক শিক্ষা লাভ কৰিব লাগিছিল বা সৰুৰে পৰা পঢ়িব লাগিছিল। কিন্তু তেওঁলোকৰ যেতিয়া সন্তান জন্ম হ'ব, তেওঁ কি কৰিব, এই শিক্ষা ব্যৱস্থাৰ অৰ্থাৎ আনুষ্ঠানিক শিক্ষাৰ পৰা তেওঁলোকে সৰুৰে পৰা শিক্ষা প্ৰদান কৰিব। লগতে তেওঁৰ জীৱন কি কৰিব, কৰ্মৰ লগত জীৱন নিৰ্বাহ কৰিব পাৰিব। ঠিক আছে, এইখিনি আছিলে মুক্ত শিক্ষাৰ মূল লক্ষ্যসমূহ। তাৰপিছতে আৰু এটা আছে যে দেশৰ সৰ্বসংখ্যক ব্যক্তিয়ে যাতে উচ্চ শিক্ষা ঘৰত থাকি লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা। অৰ্থাৎ উচ্চ শিক্ষা মানে বেছি শিক্ষা, ধৰি লওক BA পাছ, MA পাছ, এইবিলাকেই মুক্ত শিক্ষাৰ হয় তেওঁলোকে যাতে ঘৰত থাকিয়ে, ধৰি লওক কোনোবাই শাৰীৰিকভাৱে অক্ষম, কাৰোবাৰ ভৰি নাই, কোনোবাই কাণেৰে নুশুনে, কোনোবাই চকুৰে দেখা নাপায়, এওঁলোক কিন্তু বিদ্যালয়ত বা আনুষ্ঠানিক শিক্ষা লাভ কৰিব নোৱাৰে। তেওঁলোকে ঘৰত বহিয়ে শিক্ষা লাভ কৰিব পাৰে। সেইকাৰণে কোৱা হৈছে যে সৰহসংখ্যক ব্যক্তিয়ে যাতে উচ্চ শিক্ষা ঘৰত থাকিয়ে লাভ কৰিব পাৰে, তেওঁলোকে ঘৰত থাকিয়ে কি কৰিব পাৰে, মুক্ত শিক্ষাৰ সহায়ত লাভ কৰিব পাৰে। তাৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে। আৰু এই যে মুক্ত শিক্ষা ব্যৱস্থা, এই মুক্ত শিক্ষা ব্যৱস্থাৰ কাৰণে কি কৰা হৈছে, মুক্ত বিদ্যালয় প্ৰথমে আৰম্ভ কৰা হৈছিলে। আৰু মুক্ত বিদ্যালয় কেতিয়া, কোনে কি কৰিছিলে, এইবিলাক তোমালোকে কেতিয়া প্ৰথমে আৰম্ভ হৈছিলে এইবিলাক জানি থৈ দিবা। মুক্ত বিদ্যালয় প্ৰথমে আৰম্ভ হয়, তাৰপিছতে মুক্ত বিশ্ববিদ্যালয় আৰম্ভ হয়। এইবিলাক আমি চিৰিয়েলি আলোচনা কৰি আছোঁ। তাৰপিছত তোমালোকে এইখিনি পঢ়ি ল'ব যে মুক্ত বিদ্যালয়ৰ শিক্ষাদান ক্ৰিয়াটো মুক্তভাৱে সম্পন্ন কৰা হয়, অৰ্থাৎ অপেনলি এই শিক্ষা আহৰণ কৰা হয়। তাৰপিছতে শিক্ষাদান প্ৰক্ৰিয়াৰ কোনো আনুষ্ঠানিক ধ্যান ধাৰণা নাই, অৰ্থাৎ আনুষ্ঠানিক শিক্ষাৰ যেনেদৰে কিছুমান নিয়ম আছে বা ৰুল আছে, কিন্তু এই যি মুক্ত শিক্ষা, এই মুক্ত শিক্ষাত কিন্তু কি নাই, তোমালোকৰ আনুষ্ঠানিক শিক্ষাৰ দৰে নিয়ম নীতি নাই বা ধ্যান ধাৰণা নাই, সেই কথাই কৈছে। তাৰপিছত চাবা, ৰেডিঅ', দূৰদৰ্শন, ভিডিঅ' কেছেট, টেপ ৰেকৰ্ডাৰ আদিৰ লগতে শ্ৰৱণ দৰ্শন আহিলা মাধ্যমেৰে শিক্ষাদান কাৰ্যক বাস্তৱমুখী কৰি তোলা হয়। এনেবোৰ কাৰ্যসূচীৰ লগতে ব্যক্তিগত সান্নিধ্যৰ ব্যৱস্থা আছে। মুঠৰ ওপৰত অনানুষ্ঠানিক পদ্ধতিৰে প্ৰয়োজনীয় সকলোখিনি সুবিধাই দিয়া হয়। এইখিনি কোৱা হৈছে। তাৰপিছতে চাবা তোমালোকে যে মুক্ত বিশ্ববিদ্যালয়ৰ বিকাশ কেনেদৰে হৈছিল। মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰথম আৰম্ভণি হয় ইংলেণ্ডত। প্ৰথমে কেতিয়াবা কুৱেশ্যন ফাইনেল এক্সামত আহে যে মুক্ত বিশ্ববিদ্যালয় প্ৰথমে ক'ত আৰম্ভ হৈছিল, ইংলেণ্ডত। ঠিক আছে। তাৰপিছতে 1969 চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হেৰেন উইলছনৰ কাৰ্যকালত এই বিশ্ববিদ্যালয়খন গঢ় লৈ উঠিছিল। কাৰ কাৰ্যকালত? ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হেৰেন
1949 চনত ঠিক আছে এইখিনি মনত ৰাখিবা এইখিনি তোমালোকে মনত ৰাখিবা যে ভাৰতবৰ্ষৰ বিশ্ববিদ্যালয় প্ৰথমতে স্থাপন কৰা হয় ভাৰতবৰ্ষত বিশ্ববিদ্যালয় প্ৰথমতে স্থাপন কৰা হয় 1882 চনত অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদত ঠিক আছে এইখিনি খুবেই ইম্পৰ্টেণ্ট এটা টপিক তোমালোকে ভালদৰে জানি থৈ দিবা এই বিশ্ববিদ্যালয়খনৰ নাম ৰখা হৈছিল অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়খন ৰাজ্যিক পৰ্যায়ত আছিল ইয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈ থকা সময়ত 1985 চনত ৰাষ্ট্ৰীয় পৰ্যায়ত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হয় তাৰপিছতে এই মুক্ত বিশ্ববিদ্যালয়খন লোকসভাত আইন প্ৰণয়ন কৰি দিল্লীত স্থাপন কৰা হৈছে ভাৰতবৰ্ষৰ প্ৰায় সকলোবোৰ গুৰুত্বপূৰ্ণ স্থানতে ইয়াৰ অধ্যয়ন কেন্দ্ৰ আছে ইয়াৰ বহুবোৰ আঞ্চলিক কেন্দ্ৰ আছে সেই কেন্দ্ৰবোৰৰ মাধ্যমত ইচ্ছুক শিক্ষাৰ্থীসকলে নিজৰ চাহিদা পূৰণ কৰিব পাৰে তাৰপিছতে মুক্ত বিশ্ববিদ্যালয়ৰ স্থাপনৰ উদ্দেশ্য সেইখিনি তোমালোকে খুবেই সহজ তোমালোকে চাব পাৰিবা যে মুক্ত বিশ্ববিদ্যালয়ৰ স্থাপনৰ কিছুমান উদ্দেশ্য আছে অৰ্থাৎ মুক্ত বিশ্ববিদ্যালয় যেহেতু স্থাপন কৰিছে এই স্থাপন কৰাৰ মূল উদ্দেশ্য কি কাৰণ কি এইবিলাকে তোমালোকে কেতিয়াবা কোৱেশ্চন আহিব পাৰে সেইকাৰণে তোমালোকে উদ্দেশ্য মনত ৰাখিবা যে সমাজত পিছ পৰি ৰৈ যোৱা ব্যক্তিসকলক শিক্ষা লাভৰ বিশেষ সুযোগ প্ৰদান কৰা অৰ্থাৎ সমাজত কিছুমান সকলোতে তোমালোকৰ সমাজত সকলোৱে শিক্ষিত নহব পাৰে বা আমাৰ সমাজত সকলোৱে শিক্ষিত নহয় কোনোবাই অশিক্ষিত আছে কোনোবাই শিক্ষিত আছে দুই প্ৰকাৰ আছে কিন্তু কি কৰা হৈছে ইয়াতে যে যিসকলে শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আছিল তেওঁলোকৰ কাৰণে এই মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল বা হ'ব বাকি মুক্ত বিশ্ববিদ্যালয় স্থাপনৰ উদ্দেশ্য হৈছে কি সমাজত পিছ পৰি ৰৈ যোৱা ব্যক্তিসকলক শিক্ষিত কৰা এনেদৰে লিখিব পাৰা তাৰপিছত কম সময়ত অধিক সংখ্যক লোকক কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা লাভৰ সুযোগ দিয়া অৰ্থাৎ তেওঁলোকৰ বৃত্তিমূলক মানে কৰ্মৰ অভিজ্ঞতা তেওঁলোকে কি কৰা হ'ব কৰ্মৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাসমূহ তেওঁলোকক এই মুক্ত বিশ্ববিদ্যালয়ৰ স্থাপনৰ উদ্দেশ্যে কি কৰিব প্ৰদান কৰিব এইখিনি আছিল মুক্ত বিশ্ববিদ্যালয় স্থাপনৰ উদ্দেশ্য ইয়াতে চাবা তোমালোকৰ মুক্ত শিক্ষাৰ কিছুমান সুবিধা আছে আকৌ অসুবিধাও আছে গতিকে এই সুবিধাসমূহ তোমালোকে মনত ৰাখিবা যে এই শিক্ষাৰ মাধ্যমেৰে উচ্চ শিক্ষাক ব্যক্তিৰ একেবাৰে ওচৰলৈ লৈ যোৱা হৈছে বিশেষকৈ কৰ্মৰত হৈ থকা ব্যক্তিসকল চাকৰি কৰি থকা ব্যক্তিসকলক ৰক্ষণশীলতা আৰু বা ঘৰুৱা দায়িত্বৰ বাবে সাধাৰণ শিক্ষা লোৱাৰ সুবিধা নোপোৱা মহিলাসকল এই ব্যৱস্থাৰ পৰা অধিকভাৱে লাভৱান হয় অৰ্থাৎ মই অলপ আগতে এই ভিডিঅ'তে আলোচনা কৰিছোঁ অলপ আগতে তোমালোকে হয়তো মনত আছে যে এই যে শিক্ষা ব্যৱস্থা মুক্ত বিশ্ববিদ্যালয় বা মুক্ত যি শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাত কি কৰা হয় সমাজৰ সকলো শ্ৰেণীৰ লোকে যাও চাকৰি কৰিয়ে থাকক বা ৰক্ষণশীলতা ঘৰুৱা দায়িত্বতে থাকক বা তোমালোকৰ কৰ্মৰ যি তেওঁলোকে কৰ্ম কৰিয়ে থাকক সকলো শ্ৰেণীৰ লোকে কি কৰিব এই শিক্ষা গ্ৰহণ কৰিব পাৰে ইফালে কৰ্ম কৰি আছে দুইটা কামেই কৰি আছে একফালে কৰ্মও কৰি আছে আৰু এফালে কি কৰিছে শিক্ষা গ্ৰহণ কৰি আছে গতিকে তেওঁলোকৰ কাৰণে কি কৰা হৈছে খুবেই তেওঁলোকে লাভৱান হৈছে এই শিক্ষা ব্যৱস্থাৰ পৰা এবাৰ তোমালোকে ভাবিছা যে এই যে মুক্ত শিক্ষা ব্যৱস্থা বা অগতানুগতিক শিক্ষা ব্যৱস্থা এইবিলাক যদি নাথাকিলেহেঁতেন তেওঁলোক আমাৰ সমাজৰ মানুহে কিন্তু পিছ পৰি ৰৈ গ'লহেঁতেন আমাৰ সমাজৰ মানুহে তেতিয়া কি কৰিলেহেঁতেন যিয়ে শিক্ষিত হৈছে আৰু কিন্তু তেওঁলোকে যেতিয়া ডাঙৰ হ'ব তেতিয়া কিন্তু তেওঁলোকে শিক্ষিত হোৱাৰ চান্স খুবেই কম থাকিলেহেঁতেন গতিকে এইবিলাক খুবেই ইম্পৰ্টেণ্ট হয় তাৰপিছতে চাবা যে এই শিক্ষাৰ মাধ্যমেৰে একেবাৰে ভিতৰৰ অঞ্চলত বাস কৰা লোক পাহাৰী অঞ্চলত বাস কৰা লোক গ্ৰাম্য অঞ্চলত বাস কৰা লোকৰ ওপৰত নিয়মীয়া শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীসকল আগতীয়াকৈ বাদ পৰাসকল আৰু বয়সীয়া লোকসকল পঢ়াৰ সুযোগ লাভ কৰিব পাৰে 2 নম্বৰতে আমি আলোচনা কৰিলোঁ কি যে এই শিক্ষা ব্যৱস্থাৰ জৰিয়তে পাহাৰী অঞ্চলে হওক বা গ্ৰাম্য অঞ্চলৰ ভিতৰৰ অঞ্চলে হওক সকলো প্ৰকাৰৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ পৰা বঞ্চিত হৈছিলে তেওঁলোকে কিন্তু বা বেছি বয়স হৈছিলে কাৰোবাৰ তেওঁলোকে কিন্তু কি কৰিব পাৰে এই শিক্ষা আহৰণ কৰিব পাৰে গতিকে এই শিক্ষা খুবেই ইম্পৰ্টেণ্ট তাৰপিছতে চাবা ইয়াতে যে এই শিক্ষা ব্যৱস্থাত খুব কম খৰচতে তেওঁলোকে কি কৰিব পাৰে গ্ৰহণ কৰিব পাৰে 3 নম্বৰতে চোৱা কম খৰচতে তেওঁলোকে কি কৰিব পাৰে এই শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ইয়াতে তোমালোকৰ মনত ৰাখিবলৈ কিছুমান কথা আছে যে দূৰ শিক্ষাৰ ধাৰণাটোৱে সামৰি লোৱা প্ৰধান দিশ তিনিটা হ'ল কি শিক্ষানুকেন্দ্ৰিক পৰখ শিক্ষা আৰু প্ৰকৃত জীৱনবোধৰ শিক্ষা দূৰ শিক্ষাক কাৰ্যকৰী কৰিবলৈ হ'লে
আত্ম অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগিব। এইটো তোমালোকে হয়তো জানা যে দূৰ শিক্ষা, দূৰৰ পৰা শিক্ষা ব্যৱস্থা কৰিলে তুমি শিক্ষা ব্যৱস্থা কৰিব পাৰা। মই আগতে কৈছোঁ যে তুমি ইউটিউবৰ ভিডিঅ'টো নাচাব পাৰা, কিন্তু চাইছা, এইটো কি আত্ম অধ্যয়ন, অৰ্থাৎ নিজে তুমি ইচ্ছা কৰিহে দূৰৰ শিক্ষা লাভ কৰিব লাগিব। ঠিক আছে। তাৰপিছত চোৱা 3 নম্বৰটো, সাধাৰণতে আমাৰ দেশত আনুষ্ঠানিক শিক্ষাৰ সীমাবদ্ধতাৰ বাবে মুক্ত শিক্ষাৰ আৱিৰ্ভাৱ হোৱা বুলি কোৱা হয়। অৰ্থাৎ আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ বাবেই মুক্ত শিক্ষাই কি কৰিব পাৰে, আৱিৰ্ভাৱ হোৱা বুলি ক'ব পাৰি। ঠিক আছে। তাৰপিছত চোৱা 4 নম্বৰটো যে মুক্ত বিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত কোনো বাধ্যকতা নাথাকে আৰু ইয়াত শ্ৰেণীকোঠাৰ প্ৰয়োজনীয় নাথাকে। ইয়াতে কি কৰা হৈছে যে মুক্ত বিদ্যালয়ত কি কৰা হয়, নামভৰ্তিৰ ক্ষেত্ৰত কোনো বাধ্যকতা নাথাকে। তোমাৰ যিমান বছৰে হওক তুমি নামভৰ্তি কৰিব পাৰিবা। আকৌ কি কোৱা হৈছে যে ইয়াত শ্ৰেণীকোঠাৰ প্ৰয়োজনীয়তা নাথাকে, অৰ্থাৎ ইয়াত ক্লাছ কৰা নহয়, গতিকে সেইকাৰণে কি কৰা হয়, শ্ৰেণীকোঠাৰ যিহেতু ক্লাছে কৰা নহয়, শ্ৰেণীকোঠাৰ প্ৰয়োজনে নহয়। ঠিক তেনেকুৱাই সেইকাৰণে কোৱা হৈছে যে দূৰৰ পৰাই ক্লাছ কৰা নহয়, গতিকে দূৰৰ পৰাই তোমালোকে কি কৰিব লাগিব, আত্ম অধ্যয়ন কৰিব লাগিব। তাৰপিছত 5 নম্বৰটো চাবা যে মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাটো সম্প্ৰসাৰণ শিক্ষা ব্যৱস্থাৰ এটি উল্লেখনীয় প্ৰচেষ্টা। তাৰপিছতে ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় হ'ল আম্বেদকাৰ অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়। এইটো মনত ৰাখিব, ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়খনৰ নাম বা বিশ্ববিদ্যালয়খন কি, আম্বেদকাৰ অন্ধ্ৰপ্ৰদেশ মুক্ত বিশ্ববিদ্যালয়। তাৰপিছতে 7 নম্বৰটো চাবা 1985 চনত ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় নামেৰে এখন জাতীয় বিশ্ববিদ্যালয় গঢ়ি তোলা হৈছে। এইখিনি চাবা। তাৰপিছতে ইয়াক কি কৰা হয়, ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি, হয়তো তোমালোকে এইটো ফুল ফৰ্মটো জানাই, এইটো ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি। ঠিক আছে, এইটো তোমালোকৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় নেশ্যনেল মুক্ত অপেন বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি। অগতানুগতিক শিক্ষা মানে হৈছে যি শিক্ষা ব্যৱস্থা আনুষ্ঠানিক শিক্ষাৰ বাহিৰত অৱস্থিত। এই শিক্ষা ব্যৱস্থাত কি কৰা হয়, যিকোনো ধৰণৰ মানুহে বা যিকোনো ধৰণৰ ল'ৰা ছোৱালী কি কৰিব পাৰে, অংশগ্ৰহণ কৰি শিক্ষা লাভ কৰিব পাৰে। ইয়াৰ বয়সৰ কোনো ধৰণৰ সীমাবদ্ধ নাই। ঠিক আছে, যিকোনো ধৰণৰ বয়সতে তেওঁলোকে কি কৰিব পাৰে, অগতানুগতিক শিক্ষা লাভ কৰিব পাৰে। আৰু এই শিক্ষা ব্যৱস্থা কি আনুষ্ঠানিক শিক্ষাৰ বাহিৰত অৱস্থিত। এই শিক্ষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। এই শিক্ষাৰ বৈশিষ্ট্যসমূহ তোমালোকক জনাই দিছোঁ মই। ঠিক আছে। তথাপি তোমালোকে এটা বৈশিষ্ট্য লিখিব পাৰা যে এই শিক্ষা ব্যৱস্থাত কি নাই, বয়সৰ সীমাবদ্ধ নাই বা বয়সৰ সময়সীমা নিৰ্ধাৰিত নহয়। এই শিক্ষা ব্যৱস্থা নমনীয়। ঠিক আছে, এইখিনি লিখিব পাৰা। তাৰপিছত 2 নম্বৰটো চোৱা আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষা তুলনা কৰা। আনুষ্ঠানিক শিক্ষা কি, বিদ্যালয়ত প্ৰদান কৰা হয় এই শিক্ষা ব্যৱস্থা, আৰু আনুষ্ঠানিক শিক্ষাত কি কৰা হয়, বয়সৰ সীমাবদ্ধ বা বয়সৰ কি আছে, সীমা আছে। এটা নিৰ্দিষ্ট পৰ্যায়লৈকে তেওঁলোকে মাত্ৰ এটা নিৰ্দিষ্ট সময়লৈকে আনুষ্ঠানিক শিক্ষা লাভ কৰিব পাৰি, কিন্তু নিৰ্দিষ্ট সময়সীমা বা বয়স পাৰ হ'লে কি আনুষ্ঠানিক শিক্ষা লাভ কৰিব নোৱাৰি। আনহাতে কি অগতানুগতিক শিক্ষাত বয়সৰ সীমাবদ্ধ নাই, যিকোনো বয়সতে তেওঁলোকে কি কৰিব পাৰে, অগতানুগতিক শিক্ষা লাভ কৰিব পাৰে। তুলনা কৰা বা পাৰ্থক্য লিখা একে কথা, গতিকে তোমালোকে এনেধৰণে লিখিব পাৰা। অগতানুগতিক শিক্ষাৰ লক্ষ্যসমূহ কি কি? অগতানুগতিক শিক্ষাৰ লক্ষ্য ইতিমধ্যে আলোচনা কৰিছোঁ যে সমাজৰ সকলো লোকে যাতে শিক্ষিত হয়, এইটো এটা লক্ষ্য। তাৰপিছতে 4 নম্বৰটো কি দিয়া আছে যে অগতানুগতিক শিক্ষাৰ শৈক্ষিক গুৰুত্ব আলোচনা কৰক। শৈক্ষিক গুৰুত্ব আছে ইয়াৰ। শৈক্ষিক গুৰুত্ব মানে এই যি অগতানুগতিক শিক্ষা লাভ কৰি শিক্ষাৰ পৰা কি তেওঁলোকে লাভ কৰিলে, শিক্ষা নিশ্চয় শৈক্ষিকভাৱে গুৰুত্ব ইয়াৰ আছে যে তেওঁলোকে কি কৰিলে, এই অগতানুগতিক শিক্ষাৰ জৰিয়তে সমাজৰ সকলো লোকে শিক্ষিত হ'ল। এইটো এটা কি গুৰুত্বপূৰ্ণ দিশ যে সমাজৰ সকলো লোকে শিক্ষা লাভ কৰিল। আকৌ এই শিক্ষা লাভ কৰি তেওঁলোকে কি কৰিব পাৰিলে, সমাজৰ যিবিলাক নীতি নিয়মৰ কাৰ্য আছে, এই কামৰ পৰা তেওঁলোকে বঞ্চিত হ'ল। মানে তেওঁলোকে বেয়া দিশৰ পৰা ভাল দিশলৈ আহিল, উপযুক্ত জ্ঞান আহৰণ কৰিল, উপযুক্ত শিক্ষা লাভ কৰিল, এইটো ভাল দিশ। 5 নম্বৰটো চাবা যে দূৰ শিক্ষা কি, দূৰ শিক্ষাৰ বিষয়ে আলোচনা কৰিছোঁ। এই শিক্ষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। দূৰ শিক্ষাৰ সংজ্ঞা দিয়া। আমি এই বিষয়ে আলোচনা কৰিছোঁ, মুক্ত শিক্ষাৰ বিষয়ে আলোচনা কৰিছোঁ। মুক্ত বিদ্যালয়, বিশ্ববিদ্যালয়, মুক্ত শিক্ষাৰ সবলতা, অৰ্থাৎ মুক্ত শিক্ষাৰ যি তোমালোকৰ লাভ বা লোকচান, সেই বিষয়ে ইতিমধ্যে আলোচনা কৰিছোঁ। গতিকে এইখিনি ভিডিঅ'তে ইমানতে সামৰিছোঁ।